তো নমস্কাৰ বন্ধুসকল, আজি যিহেতু খানা আছে সেইবাবে মই পলম নকৰি পাই গ'লোহি আমাৰ নবৌহঁতৰ ঘৰত। আৰু ইয়াত অকণমান ৰৈ ধুনীয়াকৈ পানীটো গৰম কৰিলোঁ, যিহেতু ব্ৰইলাৰটো গুচাব লাগিব। তো ফাইনেলি আমাৰ মাজত 2.5 কেজি ব্ৰইলাৰ আহি উপস্থিত হ'ল। আৰু কিছু সময়ৰ পাছতেই আমাৰ সৰু বৰুৱাই ধুনীয়াকৈ ব্ৰইলাৰটো পাখি গুচোৱাত পূৰা ব্যস্ত। পাখি গুচাই হোৱাৰ পিছতে আমাৰ ডাঙৰ বৰুৱাই ধুনীয়াকৈ খেৰত জুই একুৰা লগাই ধুনীয়াকৈ ব্ৰইলাৰটো পুৰা ব্যৱস্থা কৰিলে, যিহেতু সৰু সৰু নোম থাকে গতিকে পুৰিলে ভাল। তাৰপিছতে মই ঠাণ্ডা লগাত অকণমান বৰমাহঁতৰ ঘৰলৈ আহি ধুনীয়াকৈ জুই একুৰা ফুৰাই ল'লোহি। জুই ফুৰাই থাকোঁতেই আমাৰ ভণ্টিয়ে দিলেহি বোলে ঠাণ্ডা বেছিকৈ পৰিছে, লাল চাহ একাপ খাই দে। তো চাহ খাই থাকোঁতে গম পালোঁ বোলে আধা আধি মাংস এদাই হ'ল, গতিকে মই তৰা নৰা ছিঙি চাবলৈ আহিলোঁ, বোলো এদাই হোৱা নাই, আছে। তাৰপিছতে দেখিছে ধুনীয়াকৈ আমাৰ 31 ডিচেম্বৰৰ খানাটো ৰেডি হৈ গ'ল। অৱশ্যে আমাৰ খানা খোৱালে বহুত দেৰি হৈ গ'ল, 11:30 বাজি গ'ল। তো সেয়া আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। প্ৰত্যেকৰে জীৱনটো যাতে আনন্দৰে ভৰি পৰক তাকে কামনা কৰিলোঁ। জয় জুবিন দা।